নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আমি আপোনালোকে জানে আমি ক্লাছ 6ৰ পৰা 10লৈকে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনবোৰ ডিছকাছ কৰি আছোঁ। গতিকে আজি চেপ্টাৰ হ'ল 7 ক্লাছ 9ৰ। চেপ্টাৰটোৰ নাম হৈছে বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। এইটো চেপ্টাৰৰ পৰা যিকেইটা কুৱেশ্যন উলিয়াব পাৰিছোঁ গোটেইকেইটা কুৱেশ্যন লৈ আহিছোঁ। গতিকে আৰু কুৱেশ্যন নাই। আপোনালোকে যদি ছাবজেক্ট কিতাপখন পঢ়িছে তেনেহ'লে অবজেক্টিভ আপোনালোকে কুৱেশ্যনকেইটা চাই আপোনালোকে নিজকে প্ৰেক্টিছ কৰিব পাৰিব। মুঠ 68টা MCQ আছে আৰু শ্বৰ্ট কুৱেশ্যন আছে। এই PDF-টো লাগিলে আপোনালোকে আমাক 29 পে' কৰিলে হ'ল। PDF-বোৰ দি থকা হৈছে অতি কম মূল্যত। আপোনালোকে আমাক মাত্ৰ 29 টকাত এই PDF-টো ক্ৰয় কৰিব পাৰিব। অ'কে, মাত্ৰ 29 টকাত। যদি PDF লাগে কমেণ্ট কৰিব। চ' আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ফাৰ্ষ্ট ক্লাছটো। আজি ছ'চিয়েল ছায়েন্সৰ 4টা ক্লাছ আহিব। কোনে কোনে ৰেডি আছে 4টা ক্লাছ কৰিবলৈ? ৰেডি আছেনে? অ'কে, তো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যন। বায়ু আমাৰ কোনফালে আছে? বায়ু কোনফালে আছে? প্ৰথম কুৱেশ্যন ক্লাছ 8 লেভেলৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। অ'কে, ক্লাছ 8 লেভেলৰ পৰা যিসকল গ্ৰেড 4 ষ্টুডেণ্ট তেওঁলোকে এবাৰ যদি পৰীক্ষা দিব ওলাইছে তেনেহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। বায়ু আমাৰ কোনফালে আছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বায়ু আমাৰ চাৰিওফালে আছে। এইটো একদম চিম্পল কুৱেশ্যন, কমন কুৱেশ্যন হয়। বায়ু আমাৰ ক'ত আছে? চাৰিওফালে আছে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয়? বহুত ইম্পৰ্টেণ্ট। চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে বায়ুমণ্ডল বুলি কোৱা হয়। গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকেই বায়ুমণ্ডল বুলি কোৱা হয়। অ'কে, আমাৰ ক্লাছকেইটা কৰি কেনেকুৱা লাগিছে বাৰু জনাবচোন। আমাৰ ক্লাছকেইটা ভাল লাগে নে বেয়া লাগে কৰি কেনে? তেতিয়াহে মই গম পাম আপোনালোকে কেনেকুৱা পাইছে আমাৰ ক্লাছকেইটা কৰি। অ'কে, আৰু আপোনালোকে PDF-বোৰ ক্ৰয় কৰিলে মাত্ৰ 29 টকাত আপোনালোকে 38টা PDF পাব। আৰু যদি আপোনালোকে 99 পে' কৰে তেনেহ'লে আমাৰ টেষ্ট পেপাৰৰ সৈতে আপোনালোকে গোটেইকেইটা PDF পাব। অ'কে, 99ত আপোনালোকৰ NCERT-খিনি থাকিব, লুচেন জিকে আছামীৰ বুকৰ টেষ্ট পেপাৰ গোটেইখিনি থাকিব। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পৃথিৱীৰ পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত? পৃথিৱীৰ পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত? কাৰেক্ট এনচাৰ হৈছে 10,000 কিলোমিটাৰ। অ'কে, 10,000 কিলোমিটাৰ মনত ৰাখিব। পৃথিৱীৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত? 10,000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অশ্বমণ্ডল বুলিলে কি বুজা? আপোনালোকে নাম শুনিছে অশ্বমণ্ডল। অশ্বমণ্ডল বুলিলে কি বুজা পাৰে? কি বুজে বাৰু অশ্বমণ্ডল মানে? অশ্বমণ্ডল মানে কি বাৰু? কোনে ক'ব পাৰিবা? কমেণ্ট কৰাচোন। য়েছ, অশ্বমণ্ডল মানে হৈছে মাটি আৰু কি পানী। মাটি আৰু পানীক অশ্বমণ্ডল বুলি কোৱা হয়। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান কি? পৃথিৱীৰ স্থান কি সৌৰজগতৰ গ্ৰহৰ ভিতৰত? কাৰেক্ট এনচাৰ হৈছে পৃথিৱীৰ স্থান হৈছে সৰ্বোচ্চ, কাৰণ পৃথিৱীত জীৱন আছে, হয়নে? চ' পৃথিৱীৰ স্থান হ'ল সৰ্বোচ্চ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শতকৰা হিচাপত নাইট্ৰজেনৰ আয়তন কিমান? নাইট্ৰজেনৰ আয়তন কিমান বাৰু? কাৰেক্ট এনচাৰ হৈছে নাইট্ৰজেনৰ আয়তন হৈছে 78.08%। অ'কে, 78.8%। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান আছে? বায়ুমণ্ডলত অক্সিজেন কিমান আছে? আৰু আমাক কিয় বাৰে বাৰে গছ ৰোৱাৰ কথা কৈ আছে জানেনে? কাৰণ অক্সিজেনৰ পৰিমাণ বহুত কম আছে বায়ুমণ্ডলত। কিমান আছে? 20.94% অক্সিজেন বায়ুমণ্ডলত আছে। গতিকে যদি আমি গছবোৰ কাটি কাটি একেবাৰে নাইকিয়া কৰি পেলাওঁ এদিন আমাৰ উশাহ লোৱাত কষ্ট হ'ব। আমি অক্সিজেন বৰ্তমান যেনেকৈ বাই কৰিব লাগে হস্পিটেলৰ পৰা, ঠিক তেনেকৈ আমি বটলে বটলে অক্সিজেন কিনি চলা ফুৰা কৰিব লাগিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি? আমি নাইট্ৰজেনক
ৰাসায়নিক সংকেত কি কি বুলি জানো ৰাসায়নিক চিম্বল কি নাইট্ৰজেনৰ অপশ্যন এ বি চি ডি ইয়াৰ ভিতৰত কাৰেক্ট কোনটো য়েছ কাৰেক্ট এনচাৰ হৈছে নাইট্ৰজেনৰ ৰাসায়নিক চিম্বল হৈছে N2 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি কি আছে বাৰু বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম হৈছে নাইট্ৰজেন বহুত বেছি আছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীত জীৱ জন্তু তথা উদ্ভিদ জীয়াই থকাৰ প্ৰয়োজন উষ্ণতা হৈছে আমাৰ জীৱ জন্তু আদিৰ পৰা যিবিলাক উদ্ভিদ আছে এই সকলোবোৰক কিমান ডিগ্ৰী লাগে কিমান ডিগ্ৰী উষ্ণতা থাকিলে আমি জীয়াই থাকিব পাৰোঁ কিমান ডিগ্ৰী উষ্ণতা হ'লে আমি জীয়াই থাকিব পাৰোঁ ইয়াৰ শুদ্ধটো হৈছে 15 চেণ্টিগ্ৰেড 15 চেণ্টিগ্ৰেড আমাৰ কাৰণে ইনাফ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলৰ কোনটো গেছে জীৱ জগতক বিপদৰ পৰা ৰক্ষা কৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট গেছ বায়ুমণ্ডলৰ কোনটো গেছে জীৱ জগতক বিপদৰ পৰা ৰক্ষা কৰে বহুত ইম্পৰ্টেণ্ট আমাক কোনটো গেছে বিপদৰ পৰা ৰক্ষা কৰে বাৰু কাৰেক্ট এনচাৰটো হৈছে অজন যিবিলাক গেছ বিপদৰ পৰা আমাক ৰক্ষা কৰে অজন স্তৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলৰ গেছীয় গঠন কিমান কিলোমিটাৰ লৈ আছে বায়ুমণ্ডলৰ গেছীয় গঠন কিমান কিলোমিটাৰ লৈ আছে কাৰেক্ট এনচাৰ হৈছে অলপ আগতে মই কৈ থৈ দিছিলোঁ 10,000 কিলোমিটাৰ 10,000 অলপ আগতে মই কৈছিলোঁ কিন্তু 10,000 কিলোমিটাৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিজ্ঞানীসকলে বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে কাৰেক্ট এনচাৰ হৈছে মাত্ৰ দুটা ভাগত ভাগ কৰিছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আণৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰপ কেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আণৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰপ কেইটা কাৰেক্ট এনচাৰ হৈছে চাৰিটা আছে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো আমাৰ যি মাটিত লাগি থকা বা ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো ইয়াৰ ভিতৰত কোনটো স্তৰ ভূপৃষ্ঠত লাগি আছে ক'ব লাগে কাৰেক্ট এনচাৰ হৈছে ট্ৰপস্ফিয়াৰ ওকে ট্ৰপস্ফিয়াৰ আমাৰ ভূপৃষ্ঠত লাগি আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ট্ৰপস্ফিয়াৰৰ গড় উচ্চতা কিমান ওপৰত আছে ট্ৰপস্ফিয়াৰ কাৰেক্ট এনচাৰ হৈছে 12 কিলোমিটাৰ ওপৰত আছে 12 কিলোমিটাৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ট্ৰপস্ফিয়াৰৰ ঊৰ্ধ্ব সীমাটোৰ নাম কি বুলি জনা যায় কি বুলি জনা যায় কাৰেক্ট এনচাৰটো হৈছে ট্ৰপ'জব বুলি জনা যায় ট্ৰপ'জব নামটো মনত ৰাখিব কি বুলি জনা যায় ট্ৰপ'জব বুলি জনা যায় ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অজন গেছৰ অণুৱে কি ৰশ্মি শোষণ কৰে আমি সকলোৱে জানো এইটো কি ৰশ্মি শোষণ কৰে অতি বেঙুনীয়া ৰশ্মি সূৰ্যৰ পৰা যি অতি বেঙুনীয়া ৰশ্মি ওলায় সেই ৰশ্মি ক'ত শোষিত হয় অজন স্তৰত ওকে অজন গেছৰ অণুৱে সেই ৰশ্মিক শোষণ কৰে আৰু যাৰ কাৰণে আমাৰ বহুত বেমাৰৰ পৰা ৰক্ষা পৰে সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মেছ'পজত নিম্নতম উচ্চতা কিমান হয় অপশ্যন এ 10 ডিগ্ৰী চেণ্টিগ্ৰেড অপশ্যন বি 95 অপশ্যন চি 100 ডিগ্ৰী অপশ্যন ডি এটাও নহয় কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 100 চেণ্টিগ্ৰেড ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোৰ নাম কি একেবাৰে ওপৰত থকা তৰপটো আমাৰ বায়ুমণ্ডলৰ কোনটো কাৰেক্ট এনচাৰটো হৈছে এক্সোস্ফিয়াৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এক্সোস্ফিয়াৰত বায়ুৰ উচ্চতা কিমান ডিগ্ৰী বৃদ্ধি হয় বাৰু এক্সোস্ফিয়াৰত বায়ুৰ উচ্চতা চাই ল'ব
কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 5550 ডিগ্ৰী চেণ্টিগ্ৰেড অ'কে কিমান হয় 5550 ডিগ্ৰী চেণ্টিগ্ৰেড উচ্চতা গতিবেগ বৃদ্ধি পায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণৰ কি হয় এইটো বহুত ইম্পৰ্টেণ্ট ছায়েন্সৰ কুৱেশ্যন হয় বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণৰ কি হয় কি হ'ব পাৰে বাৰু কাৰেক্ট এনচাৰ হৈছে বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণ বাঢ়ে গতিকে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলৰ চাপৰ জোখ ক'ত লোৱা হয় বায়ুমণ্ডলৰ চাপৰ জোখ ক'ত লোৱা হয় জানেনে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলৰ চাপ প্ৰতি বৰ্গ চেণ্টিমিটাৰত কিমান হ'ব পাৰে বায়ুমণ্ডলৰ চাপ প্ৰতি বৰ্গ চেণ্টিমিটাৰত কিমান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰ হৈছে 1 কিলোগ্ৰাম প্ৰতি বৰ্গ কিলোমিটাৰত 1 কিলোগ্ৰাম অ'কে 1 কিলোগ্ৰাম বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্বয়ংক্ৰিয়ভাৱে বেৰ'মিটাৰৰ সহায়ত কি অংকন কৰা হয় আমাৰ যি বেৰ'মিটাৰ আছে সেই বেৰ'মিটাৰৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে নিজে কি অংকন কৰা হয় কাৰেক্ট এনচাৰটো হৈছে বেৰ'গ্ৰাফ অংকন কৰা হয় বেৰ'গ্ৰাফ কোনে দেখা পাইছা বেৰ'মিটাৰৰ সহায়ত সেলফ অংকন কৰা হয় অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলৰ চাপৰ প্ৰধান কাৰণ কেইটা বায়ুমণ্ডলৰ চাপৰ কাৰেক্ট এনচাৰ হৈছে প্ৰধান কাৰণ হৈছে দুটা সেই দুটা কি হ'ব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পাতল বায়ুৰ চাপ কেনেকুৱা পাতল বায়ুৰ চাপ কেনেকুৱা কাৰেক্ট এনচাৰ হৈছে পাতল বায়ুৰ চাপ হৈছে কেনেকুৱা কম গতিকে পাতল বায়ুৰ চাপ সদায় কম ফালে থাকে বায়ুৰ চাপ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুৰ চাপ কিহেৰে জোখা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বায়ুৰ চাপ কিহেৰে জোখা হয় কাৰেক্ট এনচাৰ হৈছে বেৰ'মিটাৰৰ সহায়ত বায়ুৰ চাপ জোখা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত চাপৰ তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠত কেইটা চাপমণ্ডল চিনাক্ত কৰে কাৰেক্ট এনচাৰ হৈছে 4টা অ'কে 4টা চাপমণ্ডল চিনাক্ত কৰে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুৰ গতি কেই প্ৰকাৰ আমি বায়ুৰ গতি পাইছোঁ বায়ুৰ গতি কেই প্ৰকাৰ হ'ব পাৰে বাৰু বায়ু সকলো ঠাইতে আছে এতিয়া বায়ুৰ গতি কেই প্ৰকাৰৰ থাকে বায়ুৰ গতি হৈছে 2 প্ৰকাৰৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোৰিঅলিছ বল বুলিলে কি বুজা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোৰিঅলিছ বল নাম শুনিছে কোৰিঅলিছ বল বুলিলে আমি কি বুজোঁ বুজি পাইছেনে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে তাপকেন্দ্ৰিক শক্তিক কোৰিঅলিছ বল বুলি কোৱা হয় এইটো মনত ৰাখিব দেই বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোৰিঅলিছ বল কোনে আৱিষ্কাৰ কৰিছিল এই বলটো কোনে আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেল গেছপাৰ ডি কোৰিঅলিছ এজনো নহয় ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে গেছপাৰ ডি কোৰিঅলিছ যিটো আপোনাৰ বল সেই বল আৱিষ্কাৰ কৰিছিল গতিকে অপশ্যন চি ইজ ৰাইট আনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰাক কাৰ সূত্ৰ বোলে কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰাক কাৰ সূত্ৰ বোলে কাৰেক্ট এনচাৰ হৈছে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অপশ্যন বি ইজ ৰাইট আনচাৰ
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পশ্চিম দিশৰ পৰা বলা বতাহক কি বতাহ বোলায় যিবোৰ বতাহ আমাৰ পশ্চিম দিশৰ পৰা বলে তাক কি বতাহ বোলা হয় পশ্চিমা বতাহ পূবী বতাহ ধুমুহা বতাহ নে নীৰৱ বতাহ কাৰেক্ট এনচাৰ হৈছে পশ্চিমা বতাহ বুলি কোৱা হয় পশ্চিম দিশৰ পৰা অহা বতাহ পশ্চিমা বতাহ বুলি কোৱা হয় আমি সকলোৱে জানো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভূপৃষ্ঠৰ যি দিশলৈ বতাহ বলে তাক কি বোলে ভূপৃষ্ঠৰ যি দিশলৈ বতাহ বলে তাক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে পৱন বিমুখ বুলি কোৱা হয় পৱন বিমুখ অপশ্যন এ হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বতাহৰ সঠিক দিশ কিহৰ সহায়ত নিৰ্ণয় কৰা হয় থাৰ্মোমিটাৰ হাইগ্ৰমিটাৰ উইণ্ড' ভেন লেক্টোমিটাৰ কিহৰ দ্বাৰা জোখা হয় কাৰেক্ট এনচাৰ হৈছে উইণ্ড' ভেনেদি জোখা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বতাহৰ গতিকো কিহৰ সহায়ত জোখা হয় বতাহৰ গতি জোখা হয় কিহৰ সহায়ত বতাহৰ গতি জোখা হয় এনিমোমিটাৰৰ সহায়ত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা আহিব পাৰে বতাহৰ স্পীড কিহৰ দ্বাৰা জোখা হয় এয়াৰ স্পীড জোখা হয় এনিমোমিটাৰৰ দ্বাৰা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এক নট মানে কি বহুত ইম্পৰ্টেণ্ট কিন্তু এক নট মানে বহুতে নাজানে কি হ'ব পাৰে এক নট মানে হৈছে কি হ'ব পাৰে এক নটিকেল মাইল গতিকে এক নটিকেল মাইলক এক নট মাইল বুলি কোৱা হয় এক নট মাইল বুলি কোৱা হয় অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰবল বতাহৰ প্ৰভাৱ ক'ত পৰে প্ৰবল বতাহৰ প্ৰভাৱ ক'ত পৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে গছৰ ডাঙৰ ডাঙৰ ডালৰে গতিকে গছৰ ডালত পৰে মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুৰাশি পোনে পোনে মিশ্ৰণ নঘটি বিচ্ছেদক ৰেখাৰ সৃষ্টি কৰাক কি বুলি কোৱা হয় কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট বায়ুৰাশি পোনে পোনে মিশ্ৰণ নঘটি বিচ্ছেদক ৰেখাৰ সৃষ্টি কৰাক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বাতাগ্ৰ বুলি কোৱা হয় বাতাগ্ৰ অ'কে বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাতাগ্ৰবোৰক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি বাতাগ্ৰাক আমি সদায় 4টা শ্ৰেণীত ভাগ কৰিব পাৰোঁ 4টা শ্ৰেণীকেইটা কি মোক কমেণ্ট কৰি জনাবচোন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত কিমান হ'ব পাৰে কিমান হ'ব পাৰে কাৰেক্ট এনচাৰ হৈছে 120ৰ পৰা 280 লৈকে হ'ব পাৰে গতিকে অপশ্যন চি ইজ এ ৰাইট আনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘূৰ্ণী বতাহৰ চাপ দীঘলীয়া হ'লে কি বুলি কোৱা হয় যিহেতু ঘূৰ্ণী বতাহৰ চাপ যদি দীঘলীয়া হয় তাক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে উধান বুলি কোৱা হয় কি বুলি কোৱা হয় উধান নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1861 চনত এণ্টিচাইক্লন শব্দটো কোনে ব্যৱহাৰ কৰিছিল কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে এণ্টিচাইক্লন শব্দটো কোন চনত ব্যৱহাৰ কৰা হৈছিল তেতিয়া চনটো মনত ৰাখিব লাগিব 1861 বুজিলে আৰু এতিয়া 1861ত এণ্টিচাইক্লন শব্দটো কোনে ব্যৱহাৰ কৰিছিল কুৱেশ্যনটোত সুধিছে গতিকে এনচাৰটো কি হ'ব পাৰে বাৰু অনুমান কৰিছেনে এনচাৰটো হ'ব আপোনাৰ 1861ত এণ্টিচাইক্লন শব্দটো গেলটনে ব্যৱহাৰ কৰিছিল গেলটন কোন আছিল এজন বিজ্ঞানী আছিল হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মৌচুমী শব্দটো আৰবী কোন শব্দৰ পৰা লোৱা হৈছে বা কোন শব্দৰ পৰা আহিছে মৌচুমী শব্দটো মৌচুমী জলবায়ু বুলি কওঁ যে এই মৌচুমী শব্দটো আৰবী কোন শব্দৰ পৰা আহিছে কাৰেক্ট এনচাৰ হৈছে মৌচুম শব্দৰ পৰা আহিছে কোন শব্দৰ পৰা মৌচুম শব্দৰ পৰা আৰবী মৌচুম শব্দৰ পৰা মৌচুমী শব্দটো আহিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চিৰাক্ক কি আমি যে চিৰাক্কৰ কেতিয়াবা নাম শুনিছোঁ এতিয়া চিৰাক্ক কি বস্তু মনত আছেনে চিৰাক্কু হৈছে এবিধ স্থানীয় বতাহ
স্থানীয় বতাহক কি বুলি কোৱা হয় চিৰাকো বুলি কোৱা হয় কাৰণ সেই স্থানৰ নাম চিৰাকো হয়তো গতিকে সেই স্থানৰ যি বতাহ বলে তাক চিৰাকো বুলি কোৱা হয় গতিকে চিৰাকো এটা ঠাইৰ নাম লৈ সেই বতাহ সৃষ্টি হৈছে নেক্সট কোৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ শতকৰা পৰিমাণ কিমান শতাংশ আছে আমি জানো যে অক্সিজেন কিমান শতাংশ পাইছিলোঁ এতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কিমান শতাংশ আছে বাৰু কোনে কোনে জানে কমেণ্ট কৰাচোন ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বায়ুমণ্ডলত 0.036 শতাংশ অ'কে 0.036% বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ট্ৰপস্ফিয়াৰত জলীয় বাষ্প আৰু ধূলিকণাৰ পৰিমাণ কিমান থাকে কোনোবা জানেনে ট্ৰপস্ফিয়াৰত জলীয় বাষ্প আৰু ধূলিকণাৰ পৰিমাণ কিমান আছে য়েছ কাৰেক্ট এনচাৰটো হৈছে 3/4 অ'কে 3-4 অংশ আছে অ'কে 3-4 অংশ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুৰ গতি কেই প্ৰকাৰ আমি অলপ আগতে পাইছিলোঁ বায়ুৰ গতি কেই প্ৰকাৰ হ'ব পাৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বায়ুৰ গতি হৈছে 2 প্ৰকাৰ অলপ আগতে পাইছিলোঁ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুৰ গতি দুটা হ'ল অনুভূমিক আৰু গতিকে আমি বায়ুৰ দুটা গতি পাইছিলোঁ এটা নাম হ'ল অনুভূমিক গতি আৰু আনটো কি গতি আপোনালোক যদি এই পিডিএফটো লাগে অকল এইটো পিডিএফ বা ইয়াৰ লগত আপোনালোক যদি 38টা পিডিএফৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে আমাক 29 পে' কৰিলে হ'ল মাত্ৰ 29 টকাত 38টা পিডিএফ পাব বহুত ইম্পৰ্টেণ্ট এনচিইআৰটিৰ যদি এনচিইআৰটিৰ লগতে লুচেন জিকে আপোনাৰ আছামীয়া বুকৰ টেষ্ট পেপাৰ লাগে অল 6 to 10 যদি এনচিইআৰটি লাগে আপোনালোকক 99 পে' কৰিলে হ'ল তাতে আপুনি সকলোবোৰ পিডিএফ ফ্ৰী পাব ইনক্লুডেড লুচেন জিকে আছামীয়া বুক মডেল কুৱেশ্যন পেপাৰ টেষ্ট সিৰিজ অ'কে বায়ুৰ গতি দুটা হ'ল অনুভূমিক আৰু এটা হ'ল উলম্বিক প্ৰবাহ দুটা গতি এটা হ'ল অনুভূমিক গতি এটা হ'ল উলম্বিক প্ৰবাহ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এনিমোগ্ৰাফৰ সহায়ত কি কৰা হয় বহুত ইম্পৰ্টেণ্ট এনিমোগ্ৰাফৰ সহায়ত কি কৰা হয় কাৰেক্ট এনচাৰ হৈছে এনিমোগ্ৰাফৰ সহায়ত বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা হয় গতিকে অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নট হিচাপে সতেজ বতাহৰ গতিবেগ কিমান হ'ব পাৰে নট হিচাপে সতেজ বতাহৰ গতিবেগ কিমান হ'ব পাৰে কাৰেক্ট এনচাৰ হৈছে সতেজ বতাহৰ গতিবেগ হ'ব পাৰে 1721 অ'কে 70/21 17ৰ পৰা 21লৈকে হ'ব পাৰে নেক্সট কুৱেশ্যনটো হৈছে সতেজ ধুমুহা বতাহৰ প্ৰভাৱ হ'ল ইয়াৰ ভিতৰত সতেজ ধুমুহা বতাহৰ প্ৰভাৱ কোনটো কাৰেক্ট এনচাৰ হৈছে সতেজ ধুমুহা বতাহৰ প্ৰভাৱ হ'ল গছৰ কুঁহিপাত ছিগি যায় খোজকাঢ়ি আগবাঢ়িব নোৱাৰি গতিকে এইটো হ'ল সতেজ বতাহ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আতংক সৃষ্টিকাৰী সা সম্পত্তি ধনজনৰ অহয় ক্ষতিকাৰক বতাহক কি বুলি কোৱা হয় আমি সকলোৱে জানো এই বতাহটো যে আতংকৰ সৃষ্টি কৰে সেই বতাহক হাৰিকেন বতাহ বুলি কোৱা হয় একদম ধ্বংস কৰি দিয়ে চব এফালৰ পৰা চুৰমাৰ কৰি দিয়ে চাবাচোন ভিডিঅ' আছে বহুত ইউটিউবত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘণ্টাত 640 কিলোমিটাৰ বেগত তীব্ৰবেগী বতাহক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট 640 কিলোমিটাৰ পাৰ আৱাৰ যি বতাহ বলে তাক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু আজি কুৱেশ্যন কেনেকুৱা লাগিছে য়েছ তাক কি বুলি কোৱা হয় 640 কিলোমিটাৰ বেগত বলা বতাহক জেট প্ৰবাহ বুলি কোৱা হয় জেট প্ৰবাহ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে বায়ু ৰাশি বুলি কোৱা হয় কি বুলি কোৱা হয় বায়ু ৰাশি মনত ৰাখিব বায়ু ৰাশি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলৰ দুৰ্বল আৰু মন্থৰ বায়ু প্ৰবাহক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰ হৈছে কি বুলি কোৱা হয় শান্ত বলয় বা নিৰ্বাত বুলি কোৱা হয় মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চিঞৰা ষাঠি হিচাপে কিহক অভিহিত কৰা হয় চিঞৰা ষাঠি হিচাপে কিহক অভিহিত কৰা হয় ইয়াৰ ভিতৰত কোনটো হ'ব কাৰেক্ট কাৰেক্ট এনচাৰ হৈছে 60ৰ দশকৰ অঞ্চলক কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
বাতাগ্ৰহ সৃষ্টি হ'বলৈ বায়ুৰাশিৰ কেইটা অৱস্থাৰ প্ৰয়োজন হয়? বাতাগ্ৰহ নাম শুনিছে? বাতাগ্ৰহ সৃষ্টি হ'বলৈ বায়ুৰাশিৰ কেইটা অৱস্থাৰ প্ৰয়োজন হয়? কাৰেক্ট এনচাৰ হৈছে 2টা অৱস্থাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। যি বাতাগ্ৰহত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ হৈছে তাক শীতল বাতাগ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। যি বাতাগ্ৰহে সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থাকে তাক কি বুলি কোৱা হয়? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ। যি বাতাগ্ৰহে সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থাকে তাক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ হৈছে অচল বাতাগ্ৰহ বুলি কোৱা হয়। তাৰমানে ক'তো নাযায়, স্থিৰ হৈ থাকে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শীত তৰংগ কাক বোলে? শীত তৰংগ কাক বুলি কোৱা হয়? ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? কাৰেক্ট এনচাৰটো হৈছে শীতল প্ৰবাহক শীত তৰংগ বুলি কোৱা হয়। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আল্পছ পৰ্বতমালাৰ উত্তৰ ফালেদি বলা বতাহক কি বুলি কোৱা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু। আল্পছ পৰ্বতমালাৰ যি উত্তৰ দিশেৰে বতাহ বলে সেই বতাহক কি বুলি কোৱা হয় জানেনে? সেই বতাহক কোৱা হয় ফন বতাহ বুলি কোৱা হয়। মনত ৰাখিব। ফন বতাহ কি? কেতিয়াবা কুৱেশ্যন এনেধৰণে আহিব পাৰে। ফন বতাহ যি আল্পছ পৰ্বতমালাৰ উত্তৰ দিশেদি বলে, উত্তৰ ফালেদি বলে, সেইটো মনত ৰাখিব। তাক ফন বতাহ বুলি কোৱা হয়। আৰু এতিয়া আমি শ্বৰ্ট কুৱেশ্যন ডিছকাছ কৰিম। শ্বৰ্ট কুৱেশ্যনত আপোনালোকে MCQ নাথাকে। আমি যিমান পাৰে সোনকালে শ্বৰ্ট কুৱেশ্যনকেইটা শেষ কৰি দিম। অ'কে, স্পীডত কৈ যাম এইকেইটা। তো চাই যাব আৰু ভিডিঅ'টো পজ কৰি ল'ব। ফাৰ্ষ্ট কুৱেশ্যন। বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত? আমি অলৰেডি ডিছকাছ কৰিছোঁ যে বায়ুমণ্ডল 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। সমস্ফিয়াৰ আৰু হেটেস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম কি? সমস্ফিয়াৰ আৰু হেটেস্ফিয়াৰৰ মাজৰ যিটো সীমা আছে তাক মেছপজ বুলি কোৱা হয়। ফেৰেলৰ সূত্ৰ কি? বহুত ইম্পৰ্টেণ্ট। কেতিয়াবা ফেৰেলৰ সূত্ৰটো সুধি দিব পাৰে। উত্তৰ গোলাৰ্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বায়ু বাওঁফালে সলনি হৈ প্ৰবাহিত হয়। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়। ফেৰেলৰ সূত্ৰটো চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, আহিব পাৰে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? আপোনালোকে জানেনে যে অজন গেছৰ যিটো স্তৰ আছে সেইটো ষ্ট্ৰেটোস্ফিয়াৰত আছে। ষ্ট্ৰেটোস্ফিয়াৰত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকে? বায়ুমণ্ডলত 20.94%, 20.94% অক্সিজেন আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বায়ু প্ৰবাহৰ মূল কাৰণটো কি? চাপৰ তাৰতম্য। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি? এনিমোমিটাৰ। কেতিয়াবা এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত সোধে যে বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি? এনিমোমিটাৰ মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে বতাহৰ গতিবেগৰ এককটো কি? আমি বতাহৰ গতিবেগৰ SI একক, বিভিন্ন ধৰণৰ বস্তুৰ আমি SI একক পাওঁ। বলৰ SI একক কি? বলৰ SI একক কি? ঠিক তেনেকৈ কেইটামান SI একক আছে। গতিকে বতাহৰ গতিবেগৰ এককটো হৈছে নট। নট বুলি কোৱা হয়। বতাহৰ গতিবেগৰ এককটোৰ নাম কি? কেতিয়াবা সুধিব পাৰে। মনত ৰাখিব, নট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মৌচুমী বতাহ কোন শ্ৰেণীৰ অন্তৰ্গত? মৌচুমী বতাহ গৌণ বতাহৰ অন্তৰ্গত। অ'কে। নেক্সট কুৱেশ্যন। প্ৰশান্ত মহাসাগৰৰ ঘূৰ্ণী বতাহৰ নাম কি? প্ৰশান্ত মহাসাগৰত যি ঘূৰ্ণী বতাহ সৃষ্টি হয় তাক হাৰিকেন বুলি কোৱা হয়। ট্ৰপস্ফিয়াৰৰ ঊৰ্ধ্বসীমাৰ নাম কি? ট্ৰপস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোৰ নাম হৈছে ট্ৰপোপজ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোৰ নাম কি? ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোৰ নাম হৈছে ষ্ট্ৰেটোপজ। মেছস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোৰ নিম্ন সীমাটোৰ নাম কি? মেছস্ফিয়াৰৰ যিটো নিম্ন সীমা, যিটো তলৰ সীমা, তাক মেছপজ বুলি কোৱা হয়। মেছস্ফিয়াৰৰ নিম্ন সীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান? কিমান থাকে বাৰু বায়ুমণ্ডলৰ উত্তাপ? 100 ডিগ্ৰী চেণ্টিগ্ৰেড থাকে। মনত ৰাখিব। বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছ আছে? বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত অজন গেছ আছে, এইটো মনত ৰাখিব। বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰটোৰ নাম কি? একেবাৰে ওপৰত থকা স্তৰটোৰ নাম হৈছে এক্সোস্ফিয়াৰ। একদম ওপৰত, শীৰ্ষত আছে। নেক্সট কুৱেশ্যনটো হৈছে চাপ মানে কি? প্ৰতি একক ক্ষেত্ৰত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানকেই চাপ বুলি কোৱা হয়। বায়ুমণ্ডলৰ চাপ কিহেৰে জোখা হয়? বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰবিধৰ নাম হৈছে বেৰ'মিটাৰ। সেইটো মনত ৰাখিব, বেৰ'মিটাৰ। কুৱেশ্যন নম্বৰ 19। 1 ইঞ্চি উচ্চতাৰ পৰাস্তম্ভৰ চাপৰ মান কিমান? 1 ইঞ্চি উচ্চতাৰ পৰাস্তম্ভৰ চাপৰ মান হৈছে 33.9 মিলিবাৰ। অ'কে, 9 মিলিবাৰ, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বতাহৰ গতিবেগ কোনটো শক্তিৰ ওপৰত নিৰ্ভৰশীল? আপোনালোকে জানে যে বতাহৰ গতিবেগ চাপতি শক্তিৰ ওপৰত নিৰ্ভৰশীল।
এক্সস্ফিয়াৰত বায়ুৰ উষ্ণতা কিমান বৃদ্ধি পায় এক্সস্ফিয়াৰত বায়ুৰ উষ্ণতা 5550 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পায় বায়ু উত্তপ্ত হ'লে কোন দিশলৈ গতি কৰে বায়ু যেতিয়া উত্তপ্ত হয় ঊৰ্ধ্বগামীলৈ গতি কৰে বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ কেইটা বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ হৈছে দুটা বতাহ কাক বোলে বায়ুৱে চাপ কম থকা ঠাইলৈ গতি কৰে বায়ুৰ গতিকে বতাহ বোলে মানে বায়ুৰ য'ত যিটো বস্তু খালী থাকে হে বায়ু সেই ঠাইলৈ গতি কৰে বায়ুৰ চাপ সেই ঠাইলৈ গতি কৰে হয়নে বায়ুৰ চাপ কম থকা ঠাইলৈ গতি কৰে গতিকে বায়ুৰ গতিকে বায়ু প্ৰবাহ বোলে এই মাজত গতি কৰা যিখিনি আপোনাৰ ডিষ্টেন্স মেইনটেইন কৰিলে তাকে কি বুলি কোৱা হয় বায়ু চাপ বুলি কোৱা হয় বতাহ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো মুখ্য বায়ু প্ৰবাহ কাক বোলে সমগ্ৰ পৃথিৱী জুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকে মুখ্য বায়ু প্ৰবাহ বোলে বায়ু ৰাশি কাক বোলে উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা দ্বীপপুঞ্জক বায়ু ৰাশি বোলে চ' আজি আমাৰ ক্লাছ 9ৰ ছ'চিয়েল সায়েন্সৰ বুকৰ আজি চেপ্টাৰ 7 ডিছকাছ কৰিলোঁ কেনেকুৱা লাগিছে কুৱেশ্যন কেইটা জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব টেলিগ্ৰাম চেনেলৰ লিংক আছে ডিছক্ৰিপশ্যনত আপোনালোকে যাওক টেলিগ্ৰাম চেনেলত জইন হৈ লওক আৰু পিডিএফবোৰ যদি আপোনালোক প্ৰয়োজন হয় তেনেহ'লে মই হোৱাটছআপ নাম্বাৰ দি দিম আপোনালোকে মোক টেলিগ্ৰামত গৈ কিনে কণ্টেক্ট কৰিব পাৰে চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম